আপোনাৰ হাঁহ পালন কৰোঁতে কষ্টিং বাঢ়ি গৈছে নেকি? তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো। আৰু আজি মই আপোনালোকক সবিশেষ দেখাবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ধামাকাদাৰ ভিডিঅ'লৈ। আৰু আজি মই আছোঁ আমাৰ ঘৰৰ পিছ চাইডে অৰ্থাৎ পথাৰৰ ফালে, আৰু ইয়াতে মই লৈ আহিছোঁ হাঁহবিলাকক। কি কৰিব লৈ আহিছোঁ, কি কৰিছোঁ, কেনেধৰণে ৰাখিছোঁ, কি সাঁতুৰিব দিছোঁ নে কি কৰিছোঁ, কি খুৱাইছোঁ, সকলোখিনি জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰি লগৰবোৰৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকল নেকি নতুনকৈ হাঁহ পালন কৰিম বুলি ভাবিছে তেখেতলোকৰ যাতে এই ভিডিঅ'টোৰ পৰা উপকাৰ হয়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া যদি চায় তেনেহ'লে আপোনালোকে দেখা পাব সিফালে এইটো হৈছে নতুনকৈ বনোৱা ফিচাৰী, আৰু এই ফিচাৰীটো যথেষ্টখিনি ডাঙৰ আছে। গতিকে এইটো JCB দি খান্দি থকা গৈছে। মোৰ নহয় কিন্তু একচুৱেলি বেলেগ ঘৰৰ মানুহৰ, যিহেতু আমাৰ মাটি হৈছে ইয়াৰে পৰা কিন্তু ইয়াতে জংঘল আছে। সেইখন মোৰ ফাৰ্ম, ঠিক আছে, এইখন মোৰ ফাৰ্মখন হয়, এইখন মোৰ ফাৰ্ম। আৰু এইখনৰ পৰা আপোনাৰ বেছি দূৰত্ব নহয়। যদি মই ইয়াতে ৰাখিলোঁ হয় এইখিনিতে, ঠিক লগতে মই এৰি দিয়াৰ লগে লগে গোটেইখিনি হাঁহ আহিব পাৰিলে হয়, ঠিক আছে। যিহেতু মোৰ হাঁহৰ গঁৰালটো আছে আমাৰ ঘৰৰ আগ চাইডে, গতিকে তাৰ পৰা এই বাটটোৱেদি আহিব লগা হয়। এই বাটটোৱেদি ট্ৰেক্টৰ যায়। আৰু ইয়াতে মোৰ কি হৈছে, মই ইয়াতে ৰখি থাকিব লগা হৈছে এতিয়া সিহঁতক এটা কাৰণে, যে সিহঁতৰ মানে কি হয়, হেঁপাহ বুলি কয়, হেঁপাহে মানে তিনিটা চৰাই মোৰ ইয়াৰ পৰা হাঁহ লৈ গ'ল। এইফালেদি কি হয়, হেঁপাহটো আহি বাঁহ আছে, অলপ জংঘল আছে যে, ইয়াৰ পৰা হেঁপাহটো ওলাই আহি এইখিনিতে মানে সদায় ডেইলি এটাকৈ নিয়াৰ নিচিনাকৈ তিনিটা হাঁহ লৈ গ'ল। অৰ্থাৎ দুদিনৰ মূৰে মূৰে সি লৈ গ'ল। আৰু সেইদিনাখন মই পাইছিলোঁ যদি সি ইয়াত আছিল, এইখিনি মানে ধৰিছে, আৰু মই আছিলোঁ সৌ তাত, মই আহালে সি মানে লৈ কিনে সেইফালে গুচি গ'লগৈ, ঠিক আছে। এনেকুৱা ধৰণৰ হোৱাৰ কাৰণে কি কৰিছোঁ, এতিয়া সিহঁতক এটা টাইম লৈ আহোঁ আৰু লৈ আহি ইয়াতে এৰি দিওঁ। এৰি দিয়াৰ পিছত আধা ঘণ্টা 1 ঘণ্টা থকাৰ পিছত আকৌ লৈ যাওঁ। সিহঁতৰ এটা মানে বেঞ্চ বনাই দিছোঁ, মই আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত। তাতে নেট দি ধুনীয়াকৈ বেৰি দিছোঁ, অলপ পানী আছে, এনেকুৱা ধৰণৰ পানী থাকে, তাতে সিহঁতক থৈ দিওঁ। আৰু এটা চাইডে জংঘল আছে, যাতে সিহঁতৰ অলপ ছাঁ ল'ব পাৰে আৰু জংঘলৰ পৰা পাত বা জংঘলৰ ধৰি লওক এনেকুৱাবিলাক পাত চাতবিলাক খাই থাকিব পাৰে, তেনেকুৱা ধৰণে ৰখাই থৈ দিছোঁ। তেনেকুৱাত সোমাই থৈ দিওঁ। এতিয়া তাতেই আছিলে, কিন্তু যিহেতু সিহঁতে মানে সদায় এটা টাইম আহে ন, সেইটো কাৰণে সিহঁতে চিঞৰ বাখৰ কৰি আছে। গতিকে সিহঁতক লৈ আহিলে এইটো চাইডে, আৰু এতিয়া মানুহ থাকিব লগা হয়, গতিকে ইয়াতে সিহঁতক অলপ চৰিবলৈ দিছোঁ। আৰু সিহঁতক যদি অলপ মানে চৰিবলৈ দিয়ে তেনেহ'লে কিন্তু আপোনালোকৰ দানাৰ কষ্টিং কমিব, ঠিক আছে। মেইন কথাটো হ'ল সেইটোৱে, যদি দানাৰ কষ্টিং আপুনি হাঁহৰ কমাব বিচাৰে তেনেহ'লে কিন্তু সিহঁতক ভালকৈ চৰিব দিব লাগিব। যদি এতিয়া ধৰি লওক সিহঁতে চৰি আছে দিনটো, সিহঁতৰ মানে কি আৰু 2-3 ঘণ্টা সিহঁতে ইয়াতে থাকিব যদি চৰি থাকিব বিচাৰে, ঠিক আছে। আৰু কি হয়, সিহঁতৰ মানে এটা প্ৰব্লেম হৈছে এইকেইদিন, সিহঁতে জাক এৰি কিনে কেইটামান গুচি যায়। আৰু গোটেই জাকটো যদি থাকে তেনেহ'লে একো প্ৰব্লেম নাই। যদি ইয়াৰ পৰা যদি 2-3টা সিহঁতে গুচি যায়, তেতিয়া কি হয়, হেঁপাহতে ধৰি লৈ যায়। তেনেকেই মানে 3টা হাঁহ মোৰ লৈ গ'ল। এতিয়া সিহঁতে ইয়াতে আছে, কোনো ধৰণৰ প্ৰব্লেম নাই ইয়াতে, বা এইফালে ঢাপ আছে, এইফালৰ পৰা সিহঁতে ইয়াতে পানী ধৰিব নাহে। গতিকে ইয়াত অলপ সময় চৰাইছোঁ। আৰু চৰোৱাৰ মেইন উদ্দেশ্যটো আপোনালোক ক'লোৱে, যে যদি আপোনালোকে সদায় চৰিবলৈ দিয়ে হাঁহক, পুখুৰীত ৰাখে, তেনেহ'লে আপোনাৰ দানাৰ কষ্টিংটো কমিব। যিহেতু মোৰ এইখিনি হাঁহে পাৰি আছে কণী, ঠিক আছে, কণী পাৰি থকা হাঁহক, গতিকে যদি আপুনি চৰিব দিয়ে, সিহঁতে কি হয়, সিহঁতৰ যিমান মানে পুখুৰীত থাকিব বা পুখুৰীত চৰিব, সিহঁতৰ কি হয়, হাঁহৰ মানে কণীৰ উৎপাদনটো ভাল হয়, ঠিক আছে। আৰু সিহঁতক মানে এটা টাইম দানা দিলেই হৈ যায়। এতিয়া আপুনি যদি ধৰি লওক ৰাতিপুৱাই ধৰি লওক আপোনাৰ যদি ফিচাৰী থাকে, এনেকুৱা ধৰি লওক লগতে যদি ফিচাৰী থাকে, ফিচাৰীত ধুনীয়াকৈ এৰি দিয়ক। সিহঁতৰ দিনটো তাতেই পোক পৰুৱা পাত কিবাকিবি খাই থাকিব, আৰু আপুনি সন্ধিয়া সময়ত বা দুপৰীয়া সময়ত, আবেলি সময়ত আপুনি এবাৰ সিহঁতৰ দানাটো দি দিলেই হৈ যায়। তেনেকুৱা ধৰণে আপোনালোকে কম খৰচত কিন্তু হাঁহ ডাঙৰ কৰিব পাৰে, যদি ফিচাৰী আছে। যদিহে ফিচাৰী নাই তেনেহ'লে আপোনালোকে পুহিব পাৰে, কিন্তু ফিচাৰী নাথাকিলে অলপ আপুনি খান্দি কেনে আপুনি হয়তো পলিথিন দি বা এনেকৈ পানীটো যাব নোৱাৰাকৈ পলিথিন দি কেনে আপুনি পানী অলপ সিহঁতক দিব লাগিব, যাতে এটলিষ্ট সিহঁতে যাতে গাটো তিয়াব পাৰে বা পাখিখিনি যাতে তিয়াব পাৰে। আৰু পাখিখিনি তিওৱাৰ পিছত সিহঁতে উঠি কেনে পাখিখিনি যাতে শুকাব পাৰে, সেনেকুৱা ধৰণৰ এটা ব্যৱস্থা ৰাখিব লাগে, ঠিক আছে। আৰু আজি আপোনালোকক এইখিনিয়ে দেখালোঁ সৰুকৈ ভিডিঅ'টো, যে মই হাঁহটো ক'ত চৰাওঁ আহি বা ক'ত ৰখাওঁ। আৰু কি হয়, কেতিয়াবা সিহঁতক এইখিনি ধান যিহেতু কাটা হৈ আছে, তাত ধানত এৰি দিয়া হয়, তেতিয়া কি হয়, সিহঁতে ধানবিলাকো খায়, পাতবিলাক খায়, ধানবিলাক মানে কাটি থোৱা থোকবিলাকত পৰি থাকে, তাৰ পৰা সিহঁতে ধানটোও খাই দিয়ে। এনেকুৱা ধৰণে ৰাখোঁ, তেতিয়া কি কষ্টিংটো কমি যায়, ঠিক আছে। আৰু আজি আপোনালোক এইখিনিয়ে দেখালোঁ। বহুতে সুধি থাকে যে হাঁহটো ক'ত ৰখায় বা কি পানীত এৰি দিয়ে নে কি কয়, সেইটো মানে সুধি থাকে, গতিকে দেখালোঁ ভিডিঅ'টো। যদি চাই ভাল পাইছে এটা লাইক কৰি সকলোৰ মাজত ভিডিঅ'টো